friends, welcome back to my YouTube channel Eco Unbox. আজি 12 জুলাই 2021 Monday. So আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইসিস কৰিব লৈছো. So এনালাইসিস কৰাৰ আগতে আপোনালোকে যদি মোৰ ভিডিওটো নতুনকৈ চাইছে তেনেহলে প্লিজ লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব. আহকচোন ভিডিওটো ষ্টাৰ্ট কৰো. So আজিৰ মোষ্ট ইম্পৰ্টেন্ট আৰ্টিকলটো হৈ গল নিউ পপুলেশ্যন পলিচি কিপছ অল সেকশনস ইন মাইন্ড. এটো ইউপি চিফ মিনিষ্টাৰ আদিত্যনাথে কৈছে. সো এইটো যোৱাকালি এই আৰ্টিকলটো ডিছকাছ কৰিছিলোঁ. যোৱাকালি যোনখন নিউ পপুলেশ্যন পলিচিৰ যিটো ড্ৰাফ্ট সেইটো লৈছে বুলি কৈছিলোঁ মই. সো ইয়াৰ কাৰণে কি কৈছে, উত্তৰ প্ৰদেশ চিফ মিনিষ্টাৰ যোগী আদিত্যনাথ said on Sunday as he launched the state's population policy for 2021 to 2030. সো 30লৈকে যিখিনি এইম লৈছে সেই এইমখিনি যিখিনি উদ্দেশ্য আছে সেই উদ্দেশ্যখিনি ফুলফিল কৰিব বুলি তেওঁ কৈছে. মিষ্টাৰ আদিত্যনাথ said rising population was the root of major problems and prevailing inequality in society. আদিত্যনাথে কৈছে যে ৰাইজিং পপুলেশ্যন যিটো হাৰত আমাৰ পপুলেশ্যনটো বৃদ্ধি পাইছে সেইটো হৈ গ'ল আমাৰ ছ'চাইটিত যিটো ইনইকুৱেলিটিৰ সৃষ্টি হৈছে সেই ইনইকুৱেলিটি হোৱাৰ মেইন কাৰণ হৈ গ'ল সেইটো. আৰু এটা কৈছে যে ইনক্ৰিজিং পপুলেশ্যন কেন বি এন অবষ্টেকল টু ডেভেলপমেণ্টত যিটো বাধাৰ সৃষ্টি হৈ আছে আমাৰ অৰ্থনীতি আমাৰ ইণ্ডিয়াৰ. চ' সেইটোৰ মেইন কাৰণটো হৈ গ'ল ইনক্ৰিজিং পপুলেশ্যনটো বৃদ্ধি পোৱাৰ কাৰণে. চ' তেওঁ কি কৰিছে, কিছুমান এইম লৈছে এই পলিচিখনৰ আণ্ডাৰ কিছুমান ফিউচাৰ প্লেনিং কৰি থৈছে যে 2030ৰ ভিতৰত এইখিনি কৰিব. চ' ইয়াৰ মেইন এটা এইম হৈ গ'লে এইটো কি লৈছে যে ডিক্ৰিজ দ্য টোটেল ফাৰ্টিলিটি ৰেট মিনছ কি হয়, ওমেনে কিমান কেঁচুৱা জন্ম দিব সেই কেঁচুৱা জন্ম দিয়াৰ যিটো সেই হাৰটো কি কৰিব, ডিক্ৰিজ কৰিব. সেইটো 2026লৈকে কৰিব 2.7ৰ পৰা 2.1লৈকে কৰিব. নেক্সট 2030লৈকে কৰি দিব 1.7. চ' নেক্সট আৰু এটা এইম হৈ গ'ল ইনক্ৰিজ মডাৰ্ণ কণ্ট্ৰাচেপ্টিভ প্ৰিভেলেন্স ৰেট ফ্ৰম 31.7 to 45% by 2026 and 52% by 2030. সেইটো ইনক্ৰিজ কৰিব. যিখিনি প্ৰিভেণ্টিভ যিখিনি মেজাৰ্ছ ল'ব লাগে সেই যিবিলাক মডাৰ্ণ কণ্ট্ৰাচেপ্টিভ থাকে সেইবিলাক কি কৰিব, সেইবিলাক ইনক্ৰিজ বঢ়াব. তেতিয়াহে কি হ'ব, পপুলেশ্যন যিটো বৃদ্ধি পাইছে সেইটো কমিব. চ' আৰু এটা হৈ গ'ল ইনক্ৰিজ মেইল মেথডছ অফ কণ্ট্ৰাচেপশ্যন ইউজ. সেইটো মেইলৰ যিখিনি মেথডছ কণ্ট্ৰাচেপশ্যন ইউজৰ সেইটো কি কৰিব, ইনক্ৰিজ কৰিব. 2026লৈকে 15.1% কৰিব 10.8%ৰ পৰা. চ' নেক্সট আৰু এটা এইম হৈ গ'ল ডিক্ৰিজ মেটাৰ্নেল মৰ্টেলিটি ৰেট মিনছ যেতিয়া কেঁচুৱা জন্ম হয় তেতিয়া বহুত দেখা যায় যে মাকৰ মৃত্যু হয় বিভিন্ন কাৰণত. চ' সেই মাকৰ মৃত্যুটো সেইটো নাইকিয়া কৰিব, সেইটো কমাব মানে. চ' সেইটো 197ৰ পৰা 150লৈকে টাৰ্গেট ৰাখিছে 2026ৰ ভিতৰত. নেক্সট 2030ৰ ভিতৰত টাৰ্গেট ৰাখিছে 98. চ' আৰু এটা এইম হৈ গ'ল ডিক্ৰিজ ইনফেণ্ট মৰ্টেলিটি ৰেট মিনছ কি হয়, যেতিয়া কেঁচুৱা এটা জন্ম হোৱাৰ টাইমত বহুত কেঁচুৱাৰ মৃত্যু হয় সেইটো টাইমত. চ' সেই যিটো ইনফেণ্ট মৰ্টেলিটি ৰেটটো কি কৰিব, ডিক্ৰিজ কৰিব 2030লৈকে. সেইটো 22লৈকে টাৰ্গেট ৰাখিছে যে এইটো ডিক্ৰিজ কৰাৰ. চ' আৰু এটা এইম লৈছে সেইটো হৈ গ'ল ডিক্ৰিজ আণ্ডাৰ 5 মৰ্টেলিটি ৰেট মানে কি হয় যে 5 বছৰ বয়সৰ ভিতৰত যিখিনি কেঁচুৱাৰ মৃত্যু হয় সেই কেঁচুৱাৰ মৃত্যুটো কি কৰিব, কমাই দিব. সেইটো কি কৰিব 2026লৈকে 47ৰ পৰা 35 কৰিব. নেক্সট 2030লৈকে টাৰ্গেট ৰাখিছে সেইটো আকৌ 35ৰ পৰা 25 কমাব. চ' এইখিনি মেইন কিছুমান এইম ৰাখিছে এই যিটো ইউপিয়ে যিটো পদক্ষেপ লৈছে যে পপুলেশ্যনটো কমোৱাৰ. চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল হয়. আগলৈ ইয়াৰ ওপৰত বহুত আমি কিছুমান জিকে ইয়াৰ পৰা দেখিবলৈ পাম. চ' নেক্সট এইটো এটা পিকচাৰ এটা দিছে. পিকচাৰটো দিয়া হৈছে যে বেবী ষ্টেপছ যোগী আদিত্যনাথ এনকাৰেজিং এ নিউলি মেৰিড কাপল টু অপ্ট ফৰ ফেমিলি প্লেনিং ইন লক্ষ্ণৌত কি কৰিছে, এটা নিউলি মেৰিড কাপলক কি কৰিছে, এটা ফেমিলি প্লেনিঙৰ এটা তেওঁ প্ৰভাইড কৰিছে. চ' এইটো এটা পিকচাৰ দিছে. চ' আৰু নেক্সট আমি এইটো শ্বাটল টু স্পেচ এইটো এটা পিকচাৰ দেখিছোঁ. চ' এইটো আৰ্টিকল নেক্সট পেজত আছে. চ' নেক্সট পেজত এইটো আৰ্টিকলটো ডিছকাছ কৰিম. ইয়াত দিছে যে দ্য ক্ৰিউ ছাকচেছফুলি ফ্লিউ টু স্পেচ এণ্ড ৰিটাৰ্ণ অন ছানডে. ছাকচেছফুলি স্পেচত লৈ সিহঁতে কি কৰিছে, ফ্লিউ কৰিলে. চ' এইটো ৰিটাৰ্ণ কৰিব সিহঁতে ছানডে. চ' নেক্সট এইটো ডিছকাছ কৰা যাব. নেক্সট আৰু এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল ইয়াত দেখিবলৈ পাইছোঁ ফাৰ্ষ্ট পেজত. সেইটো হৈ গ'ল চাইনিজ প্ৰটেষ্ট এগেইনষ্ট দালাই লামাছ বাৰ্থডে চেলিব্ৰেশ্যন. চাইনিজবিলাকে কি কৰিছে, দালাই লামাৰ যিটো বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে ইণ্ডিয়াত সেইটোৰ ওপৰত মানে প্ৰটেষ্ট কৰিছে. চ' এইটো প্ৰটেষ্টটো এক্ৰছ ইণ্ডাছ ৰিভাৰৰ ওচৰত হৈছে নিয়েৰ দ্য লেক ইন
LSE in near the LSE in Demchok. So Chinese nationals displayed banners in protest from across Indus River close to the line of actual control when Indian villagers were celebrating the birthday of the Dalai Lama in Demchok in Eastern Ladakh. Eastern Ladakhৰ Demchokত কি কৰিছে যেতিয়া ইণ্ডিয়ান ভিলেজাৰবিলাকে দালাই লামাৰ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিছে চ' দেখা গৈছে যে চাইনিজ যিখিনি নেশ্যনেল আছে সিহঁতে কি কৰিছে বেনাৰ কিছুমান ৰাখিছে ফ্লেগ ৰাখিছে সেইখিনি সিহঁতে প্ৰটেষ্ট কৰিছে চ' এইটো বাৰ্থডে চেলিব্ৰেশ্যন কৰাৰ কাৰণে চ' নেক্সট এইটো আৰ্টিকলত ইমানখিনি কথাই আছিলে চ' নেক্সট আৰু এটা আৰ্টিকল হৈ গ'ল কেজৰিৱাল প্ৰমিছেছ ফ্ৰী পাৱাৰ ইন উত্তৰাখণ্ডত কি কৰিছে কেজৰিৱালে প্ৰমিছ কৰিছে যে ফ্ৰী পাৱাৰ প্ৰভাইড কৰিব ইলেক্ট্ৰিচিটিৰ কথা কৈছে তেওঁ আম আদমি পাৰ্টি নেশ্যনেল convener and Delhi Chief Minister Kejriwal on Sunday promised up to 300 units of free electricity per month to every family in Uttarakhand. উত্তৰাখণ্ডত কি কৰিব 300 ইউনিট পাৰ মান্থত কি কৰিব এভৰি ফেমিলিক প্ৰভাইড কৰিব বুলি তেওঁ প্ৰমিছ দিছে এটা এণ্ড ফ্ৰী ইলেক্ট্ৰিচিটি টু দ্য ফাৰ্মাৰ্ছ অফ দ্য ষ্টেটৰ যিখিনি ফাৰ্মাৰ আছে সিহঁতকো কি কৰিব ফ্ৰীলি ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিব চ' আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকল এইটো দেখিবলৈ পাইছোঁ এইটো হৈ গ'ল ফাৰ্ষ্ট ৰিপৰ্ট অন কমপ্লায়েন্স ফ্ৰম টুইটাৰ হেজ এপইণ্টেড Vinay Prakash as its resident grievance officer for India, according to its website. So, ইয়াত এটা most important article এইটো দেখিবলৈ পাইছোঁ যে ফাৰ্ষ্ট ৰিপৰ্ট আই টি ৰুলছে কি কৰিছে আই টি ৰুলছ 2021 মতে কি হয় ছ'চিয়েল মিডিয়াই কি কৰিব লাগিব গ্ৰিভেন্স অফিচাৰ এপইণ্ট কৰিব লাগিব যাতে যিকোনো অসুবিধা হ'লে ছ'চিয়েল মিডিয়াত সেই গ্ৰিভেন্স অফিচাৰজনে চোৱা চিতা কৰিব চ' টুইটাৰে প্ৰথমতে এইটো লোৱা নাছিলে একো ষ্টেপ চ' এতিয়া ইয়াত এটা নিউজ দেখিবলৈ পাইছোঁ যে টুইটাৰে এইটো কি কৰিলে ফাৰ্ষ্ট ৰিপৰ্ট টুইটাৰে ইয়াত লোৱা দেখিবলৈ পাইছোঁ আৰু এপইণ্ট কৰিলে বিনয় প্ৰকাশক চ' নেক্সট যিটো আৰ্টিকল আমি নেক্সট পেজলৈ গৈছোঁ নেক্সট আৰ্টিকলটোৰ ওপৰত আমি চাম এতিয়া নেক্সট নিউজটো কি দেখিবলৈ পাইছোঁ সেইটো হৈ গ'ল 3 more জিকা কেছেছ টেক কেৰালাছ টেলি টু 18 জিকা ভাইৰাছ এইটো এটা কৰোণা ভাইৰাছৰ টাইমতে আৰু এটা ভাইৰাছ আহি গ'ল এইটো আমি নামটো শুনিবলৈ পাইছোঁ অলৰেডি এইটো নিউজত বহুত ভাইৰেল হৈছে চ' জিকা ভাইৰাছৰ 3 নম্বৰ কেছটো দেখিবলৈ পোৱা গৈছে কেৰেলাত ফাৰ্ষ্ট কেৰেলাতে এইটো জিকা ভাইৰাছটো দেখিবলৈ পাইছিলে চ' জিকা ভাইৰাছটো হোৱাৰ মেইন কাৰণটো হৈ গ'ল মহৰ পৰা হয় জিকা ভাইৰাছটো এইটো এটা হ'ব ধৰিছে এতিয়া কৰোণাৰ টাইমতে এনেকুৱা এটা মহামাৰীৰ টাইমত এইটো এটা মহামাৰী নতুনকৈ আহিছে চ' জিকা ভাইৰাছটো মেইনলি প্ৰেগনেণ্ট ওমেনক বেছি এফেক্ট কৰে বুলি কৈছে এটা ষ্টাডিৰ মতে এইটো গম পোৱা গৈছে যে প্ৰেগনেণ্ট ওমেনবিলাক বেছি এফেক্টেড হয় চ' ইয়াৰ বহুত চিমটমছ আছে জ্বৰ হ'ব পাৰে চ' এনেকুৱা কিছুমান চিমটমছ আছে আৰু কি হয় জিকা ভাইৰাছটো হ'লে ডেংগু ইয়াৰ মেইন মানে হেৰিবিলাক চিমটমছবিলাক ডেংগু হৈ যায় হ'ব পাৰে ফিভাৰ হ'ব পাৰে চ' এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল আজিৰ নিউজত আমি দেখিবলৈ পাইছোঁ নেক্সট এডিটৰিয়েলত এটা বস্তু দিছে এডিটৰিয়েলখনো আমি চাব লাগে ইয়াত কি আছে কেৰেলা মডেল ফৰ এন এণ্টি ডিছক্ৰিমিনেশ্যন ল মিনছ কি হয় যেতিয়া আমি ইনইকুৱেলিটি ক্ৰিয়েট হয় ডিছক্ৰিমিনেশ্যন হয় মেন এণ্ড ওমেনৰ মাজত যেতিয়া ডিছক্ৰিমিনেশ্যন হয় বা ৰিলিজন ৱাইজ ডিছক্ৰিমিনেশ্যন হ'ব পাৰে ছেক্স ৱাইজ ডিছক্ৰিমিনেশ্যন হয় প্লেচ অফ বাৰ্থ ৱাইজ ডিছক্ৰিমিনেশ্যন হয় তেনেকুৱা কি হয় কেৰেলাই কি কৰিছে এণ্টি ডিছক্ৰিমিনেশ্যন ল লোৱাৰ কথা কৈছে চ' ইয়াত কি কৈছে এণ্টি ডিছক্ৰিমিনেশ্যন ল কিয় ল'ব লাগে যিহেতু আমাৰ ইণ্ডিয়াত যদিও এটা আৰ্টিকল 15 মতে কি আছে ন' ডিছক্ৰিমিনেশ্যন বিটুইন মেন এণ্ড ওমেন সেইটো ন' ডিছক্ৰিমিনেশ্যন দিছে যদিও সেইটো এতিয়ালৈকে এপ্লিকেবল হোৱা নাই এপ্লাইয়ে হোৱা নাই সেইটো মানে নহয়ে মানে সেইটো ডিছক্ৰিমিনেশ্যন হৈয়ে আছে এতিয়াও যদিও আছে মানে এপ্লিকেবল নহয় একচুৱেলি সেইটো আছে যদিও মানে কি হয় ভালকৈ সেইটো বস্তু নহয় বহুত জেগাত আমি কি হয় ডিছক্ৰিমিনেশ্যন দেখিবলৈ পাওঁ চ' এইটো এটা এডিটৰিয়েলত এইটো দেখা গৈছে চ' নেক্সট এটা আৰ্টিকল হৈ গ'ল এইটো হৈ গ'ল যে নিউ IT rules are empowering and will protect users. So, ইয়াত কি কৈছে ইনফৰমেশ্যন টেকনলজি এণ্ড কমিউনিকেশ্যন মিনিষ্টাৰ অশ্বিনী Vaishnaw on Sunday said that new information technology rules were empowering and protecting user.
নতুন যোনখন এখন কেবিনেট আহি গ'ল চ' নতুন কেবিনেট মিনিষ্টাৰ IT যোনজন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱে কি কৈছে যে নতুন যোনখন ইনফৰমেশ্যন টেকন'লজি ৰুলছ সেইখিনি তেওঁ কি কৰিছে সেইটোৱে কি কৰিব IT ৰুলছটোৱে যে প্ৰটেক্ট কৰিব ইউজাৰবিলাকক আমি চবেতো ছ'চিয়েল মিডিয়া ইউজ কৰোঁ সেই ছ'চিয়েল মিডিয়াত কেতিয়াবা কিছুমান কি হয় প্ৰটেকশ্যন নাথাকে তাত বহুত ভয়ো থাকে চ' সেইটো কি কৰিব প্ৰটেক্ট কৰিব বুলি কৈছে চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট হয় নেক্সট আৰু এটা নিউজ হৈ গ'ল সেইটো হৈ গ'ল HAL হল মিন্স কি হয় হিন্দুস্তান এৰ'নটিক্স লিমিটেড হিন্দুস্তান এৰ'নটিক্স লিমিটেড set to deliver first batch of 3 LCH means light combat helicopters Hindustan Aeronautics Limited is gearing up to deliver the first batch of 3 light combat helicopters to the Indian Air Force so Indian Air Force le ki koribo Hindustan Aeronautics Limited তিনিখন কি কৰিব LCH means কি হয় লাইট কম্বেট হেলিকপ্টাৰ প্ৰভাইড কৰিব সো বহুত অসুবিধাৰ সৃষ্টি হয় একটো প্ৰভাইড কৰাৰ পিছত কি হ'ব বহুত ভাল হ'ব বুলি কৈছে আৰু ইণ্ডিয়ান আৰ্মিলেও তেনেকৈ পঠিয়াব আগলৈ কি কৰিব হিন্দুস্তান এৰ'নটিক্স লিমিটেডে এনেকুৱা কিছুমান ষ্টেপ ল'ব বুলি গম পোৱা গৈছে সো আৰু এটা নিউজ হৈ গ'ল কান্দাহাৰ ইভেকুৱেশ্যন ইজ টেম্পৰৰী যেটো কালি অলৰেডি ডিসকাস কৰিছিলো সেইজ MAA মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্ছে কি কৈছে যে কান্দাহাৰত যিখিনি ইণ্ডিয়াৰ কনচুলেট ষ্টাফ আছিলে হিহঁতক টেম্পৰৰী তাৰ পৰা ডিসচাৰ্জ কৰা হৈছে হিহঁতক লৈ অহা হৈছে ইণ্ডিয়ালৈ সো সেইখিনি কি হয় টেম্পৰৰীহে হয় যেহেতু আমি গম পাইছোঁ যে আফগানিস্তানত কি কৈছে তালিবানবিলাকে বহুত এতিয়া জেগাবিলাক সেই দেশখনৰ বহুত তাৰ আফগানিস্তানৰ বহুত কিছুমান এৰিয়া কেপচাৰ কৰি আছে অলৰেডি 85% কেপচাৰ কৰিছে সো এতিয়া কি হৈছে এই কেপচাৰ কৰাৰ কাৰণে বহুত তাত অসুবিধা হৈছে বেলেগ মানুহখিনি থকাৰ সো তাৰ কাৰণে কি কৈছে টেম্পৰৰী বেচিছত ইহঁতক লৈ অহা হৈছে কিন্তু যেতিয়া সিচুৱেশ্যনটো আকৌ ভাল হ'ব কাৰণ যদি এই সিচুৱেশ্যনটো চলি থাকে যদি ইহঁত থাকে তেনেহ'লে কি হ'ব ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত কনফ্লিক্ট ক্ৰিয়েট হৈ যাব সো এই কনফ্লিক্টটো নহ'বৰ কাৰণে কি কৰিছে ইহঁতক টেম্পৰৰী কনচুলেট ষ্টাফক লৈ অহা হৈছে সো যেতিয়া সিচুৱেশ্যনটো নৰ্মেল হৈ যাব তেতিয়া আকৌ ইহঁতক তাত পঠিওৱাৰ ব্যৱস্থা কৰিব সো আৰু এটা ইম্পৰ্টেণ্ট নিউজ এইটো আমি দেখিবলৈ পাইছোঁ PM appeals for Padma Award nominations Prime Minister Narendra Modi on Sunday urged the public to nominate individuals who are doing exceptional work at the grassroots for the Padma Award. PM কি কৰিছে এপিল কৰিছে Padma Award nominationৰ কাৰণে. So India has many talented people who are doing exceptional works at the grassroots. Often we don't see or hear much of them. Do you know such inspiring people? You can nominate them for the Padma Award. So কি কৈছে ইণ্ডিয়াত বহুত টেলেণ্টেড মানুহ আছে সিহঁতে কি কৰে বহুত এক্সেপশ্যনেল কাম কৰি আছে গ্ৰাছৰুটৰ পৰা বহুতে কি হয় আমি গম নেপাওঁ বা আমি শুনা নাই দেখা নাই চ' তাৰ কাৰণে কি কৰিব পাৰে বুলি কৈছে সিহঁতক নমিনেট কৰিব পাৰে চ' এটা পদ্মা এৱাৰ্ডছবিলাক হৈছে পদ্মা বিভূষণ হ'ব পাৰে পদ্মা ভূষণ হ'ব পাৰে পদ্মশ্ৰী হ'ব পাৰে আৰু এমংছ দ্য হাইষ্ট চিভিলিয়ান এৱাৰ্ডছ ইন দ্য কাণ্ট্ৰি সেইবিলাক কি হয় ইণ্ডিয়াৰ আমাৰ হাইষ্ট চিভিলিয়ান এৱাৰ্ড হয় আৰু দিছ এৱাৰ্ডছ আৰ announced on the occasion of Republic Day every year. প্ৰতি বছৰে Republic Day এই এৱাৰ্ডছ বিলাক এনাউন্স কৰা হয় এইবিলাক দিয়া হয় মানে সো আৰু এটা স্কিম উলিয়াইছে ফৰ উইডোজ ইন আসাম উইডোজ মিন্স বিধৱাসকলৰ কাৰণে অসমত এটা স্কিম উলিয়াইছে এইটো হৈ গ'ল দ্য আসাম গভৰ্ণমেণ্ট অন ছানডে লাউঞ্চ দ্য স্কিম এণ্টেইলিং এ ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেন্স অফ 2.5 লাখ টু ওমেন হু লষ্ট দিয়াৰ হাজবেণ্ডছ টু COVID-19 since March April 2020 সো উইডোজবিলাকক ছাপোৰ্ট কৰিবৰ কাৰণে আৰু কি কৈছে দ্য চিফ মিনিষ্টাৰ্ছ COVID-19 উইডোজ ছাপোৰ্ট স্কিম ইজ ফৰ women from low income families with a total annual income of up to 5 লাখ যাৰ এনুৱেল ইনকাম 5 লাখৰ হ'ব 5 লাখলৈ হ'ব পাৰে 5 লাখৰ তলত মানে চ' সেই সিহঁতক কি কৰিব যোনে হাজবেণ্ডক মানে COVID-19ত হেৰুৱাইছে সেই ওমেনখিনিৰ কাৰণে বিধৱাসকলৰ কাৰণে এখন স্কিম উলিয়াইছে চ' ওৱান টাইম পে'মেণ্ট কৰিব এইটো 2.5 লাখ বুলি কৈছে চ' এইটো এটা গভৰ্ণমেণ্টে বহুত এটা ভাল স্কিম এখন উলিয়াইছে চ' সিহঁতৰ বহুত সুবিধা হ'ব এই স্কিমখনৰ সহায়ত চ' আৰু এটা নিউজ হৈ গ'ল কাবুল এয়াৰপৰ্ট গেটছ এণ্টি মিছাইল ছিষ্টেম আমি গম পাইছোঁ যে কাবুল কি হয় আফগানিস্তানৰ ৰাজধানী চ' আফগানিস্তানত এটা বহুত বেয়া সিচুৱেশ্যন এটা ক্ৰিয়েট হৈ সৃষ্টি হৈ আছে তালিবানে এইটো ক্ৰিয়েট কৰিছে চ' তাৰ কাৰণে কি হৈছে কাবুল এয়াৰপৰ্টে
এণ্টি মিছাইল চিষ্টেম এটা পাইছে ইনষ্টল কৰিছে চ' এইটোৰ দ্বাৰা কি হ'ব যিখিনি ইহঁতক এটেক কৰিব যদি এটেক কৰে মিছাইল এটেক কৰে সেই এটেকৰ এগেইনষ্টত এইটোৱে কাম কৰিব চ' এইটো এটা বহুত ভাল ষ্টেপ হৈছে ইহঁতৰ প্ৰটেকশ্যন দিবৰ কাৰণে চ' আৰু ফাৰ্ষ্ট যিটো পেজত আমি দেখিছিলোঁ যে পিকচাৰটো সেই পিকচাৰটোৰ এইটো নেক্সট আৰ্টিকলটো হৈ গ'ল ৰিচাৰ্ড ব্ৰেনছন টেক্স অফ ফাৰ্ষ্ট ইন স্পেচ টুৰিজিম স্পেচ তেওঁ কি কৰিছে ফাৰ্ষ্ট স্পেচ টুৰিজিম ৰেচ ফ্লিউ কৰিলে তেওঁলোকে স্পেচলৈ চ' তেওঁ হৈ গ'ল ৰিচাৰ্ড ব্ৰেনছন প্ৰথম চ' ইয়াত কি কৈছে আমি দেখিবলৈ পাইছোঁ দ্য নিউলি 71-year-old Branson and 5 crewmates from his Virgin Galactic Space Tourism Company including Indian origin aeronautical engineer Shirisha Vanla তাইক লৈ গৈছে শিৰিষা বানলা তাই কি হয় থাৰ্ড ইণ্ডিয়ান অৰিজিন ওমেন ফ্লাই ইনটু স্পেচ চ' এইটো কালি আমি ডিছকাছ কৰিছিলোঁ এইটো অলৰেডি লেণ্ড কৰিছে আৰু ইহঁত ঘূৰি আহিব বুলি কৈছে ছানডে ঘূৰি আহিব চ' এইটো এটা ইম্পৰ্টেণ্ট আমি নেক্সট যেতিয়া নিউজ পাম তেতিয়া নিউজত আৰু ইয়াৰ ওপৰত কিছুমান জিকে পোৱা যাব চ' আজিৰ নিউজত এইখিনিয়ে আছিলে সকলোৱে চাব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকক PDF দৰকাৰ হয় নিউজৰ তেনেহ'লে মই টেলিগ্ৰামত এইটো প্ৰভাইড কৰি দিম আৰু ভিডিঅ'টোৰ শেষত টেলিগ্ৰাম ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংকটো দি দিম সকলোৱে তাত গৈ চাই ল'ব পাৰিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'